ঐ ভাই এইফালে এইফালে কি হলো ভাই? ঐ তহঁতৰ আজি মই ভাতটো খাব পাৰিম নি বে? কি হ'ল তোক আজিকালি কি ঘৰত খাবলৈ নিদিয়া হ'ল নেকি? এ ভাই নকবি অ' এইকেইদিন আমাৰ ঘৰ ৰাতিপুৱা গধূলি যি চব্জি বনাই অকল কঁঠালৰ গুটি চালা দাইলত কঁঠালৰ গুটি পিটিকা মানে কৈছোঁ নহয় মোক খাই আমনিয়ে লাগি গ'ল। ইমানে আমনি লাগি গ'ল মই সেইদিনা এনাইহঁতৰ ওলাই গুচি গ'লোঁগৈ বেলেগ কিবা খাবলৈ পাম বুলি। চালা তাতো কঁঠালৰ গুটি তাততো আনিলেগে চাহৰ লগত মোক কঁঠাল দিছে আকৌ খাবলৈ। আৰে ভাই জানো নাই সেইটোৱে আকৌ মোক খাই আমনি লাগিছে কঁঠালৰ গুটি। আমাৰ ঘৰত অকল বনাই আছে খালি এইকেইদিন মই খাবলৈ পোৱা নাই দেই। মোৰ মতে শেষ হ'ল নি কঁঠাল চঠাল আমাৰ ঘৰত। তহঁতৰ ঘৰত চিঞৰ কঁঠালৰ গুটি নাইতো? অঁ চিঞৰ আমাৰ ঘৰত শেষ হ'লেই হপায়। তই এটা কাম কৰ তই একেবাৰে প্ৰথমতে তহঁতৰ মালৈ ফোন কৰি পিনে তই কনফাৰ্ম হৈ ল কঁঠাল গুটি আছে নে নাই। কনফাৰ্ম আমাৰ ঘৰত কঁঠালৰ গুটি নাই জানো নাই। তই কৈছ বুলি মই ফোন এটা কৈ চাম খালি নাই অ' খাটাং নাই আমাৰ ঘৰত। অঁ হেল্ল' মা আমাৰ ঘৰত আজি কি চব্জি বনিছ? কঁঠালৰ গুটি। এই হ'ব দিয়ক তেতিয়াহ'লে। অ' ভাই আজি আমাৰ ঘৰতো কঁঠালৰ গুটি কি কেলা অকল মানুহে এইদিনা কঁঠাল গুটিয়ে ভাত খাই আছে নেকি? জ্বলে গ'ল।